অসম চৰকাৰেও পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে তেখেতক সৎকাৰৰ ব্যৱস্থা কৰিছিল, কিন্তু সেইদিনা আৰু ঘৰত অহা নহ'ল। ইয়াত বড়ো ছাৰৰ জীয়ৰী থাকে, তেওঁক আৰু আত্মীয় স্বজনক সাক্ষাৎ কৰিলোঁ। এইকেইটা দিনত ছাৰলৈ মনত পৰি আছে ছাৰে কোৱা বহু কথা, ছাৰক লগ পোৱা সময়ৰ কথা, অসমত আঞ্চলিকতাবাদৰ ভেটি গঢ়িবলৈ ছাৰে প্ৰচেষ্টা লোৱাৰ কথা। তেখেত আছিল আঞ্চলিকতাবাদৰ মহিৰূপ, কেৱল গণপৰিষদ দলৰে সভাপতি নাছিল। স্বদেশ আৰু স্বজাতিক নিস্বাৰ্থভাৱে ভাল পোৱা আৰু নিস্বাৰ্থভাৱে সেৱা কৰাৰ প্ৰবল মানসিকতা থকা আৰু সেইমতে সেৱা কৰা এজন নিস্বাৰ্থ ব্যক্তি। তেওঁ ব্যক্তিগত জীৱন বুলিবলৈ আচল অৰ্থত একোৱেই নাই। ঘৰ সংসাৰৰ কথা আপোনালোকে জানে। তেখেতক হেৰুৱাই আমি পিতৃহাৰা হোৱাৰ দৰে অনুভৱ কৰিছোঁ। তেখেতৰ মৃত্যু আমি সদায় কৈ যাম যে ৰাজ্যখনৰ এক অপূৰণীয় ক্ষতি, অসমৰ খিলঞ্জীয়াৰ এক অপূৰণীয় ক্ষতি, আঞ্চলিকতাবাদৰ অপূৰণীয় ক্ষতি আৰু সামগ্ৰিকভাৱে ৰাজ্যখনৰ ক্ষতি। বিভিন্ন অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক এক কৰি পেলাই সমন্বয়ৰ এনাজৰীডাল মজবুত কৰি সামগ্ৰিকভাৱে ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ তেখেতে স্বপ্ন দেখিছিল। জীৱনকালত যিমান পাৰে কৰিলে, মানুহৰতো আয়ুস সীমিত, কৰি গ'ল। বাকী আধৰুৱা কামখিনি আমি সম্পন্ন কৰিব লাগিব। আমি আহিলোঁ, পৰিয়াল আত্মীয় স্বজন বন্ধু বান্ধৱক আজি লগ পালোঁ। পৰিয়ালেও তেওঁৰ জীয়াৰীয়ে পৰিয়াল আত্মীয় স্বজনে ঘৰতেই তেখেতৰ আদ্য শ্ৰাদ্ধৰ ব্যৱস্থা কৰিছে 2 জুলাই তাৰিখে। আৰু ৰাজহুৱাভাৱে আমি সকলো তাত আছে, আপোনালোকে জানে যে 30 তাৰিখে ইয়াত এটা ব্যৱস্থা হৈছে। আমাৰ বিধানসভাৰ স্পীকাৰ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াইও কৈছে, BTRৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াইও কৈছে, আৰু আমিও সহযোগিতা কৰাৰ কথা কৈছোঁ। আমি একেলগে প্ৰাৰ্থনা জনাম ভগৱানৰ ওচৰত যাতে তেখেতৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰে। আমি লগ হ'ম। আৰু অসম গণ পৰিষদ দলৰ ৰঙিয়া জিলাই তেখেতৰ 29 তাৰিখে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি 29 আৰু 30 তাৰিখে দলৰ তৰফৰ পৰা কাৰ্যালয়ত আয়োজন কৰিছে। ইমানেই আহিলোঁ। আৰু তেখেতৰ ঘৰত যিবিলাক আমি দেখিলোঁ, কিছুমান এখন নিজ হাতেৰে লিখা তেখেতে নিজ হাতেৰে লিখা নহয়, তেওঁ উপহাৰ দিয়া এখন ডিক্সনেৰী, আৰু তেওঁ সততে তেতিয়াতো কম্পিউটাৰ ইউজ নহৈছিল, কম্পিউটাৰ ইয়াৰ পৰিৱৰ্তে এইটো কি কয়, টাইপ মেচিন একদম নতুন হৈ আছে, ধুনীয়াকৈ তেখেতে সজাই পৰাই ৰাখিছে। আৰু সেইটো নিজে খুব ব্যৱহাৰ কৰিছিল। তেখেতে নিজেই বেছি কাম কৰে, নিজে কৰে বহুত কাম। গতিকে সেইখিনি তেনেধৰণৰ বহুত বস্তু আছে। এইখিনি কথাও ছোৱালীজনী কৈছে, কথা আমি কিবা কৰিব লাগিব। এতিয়ালৈকে আমি ভাবিয়ে আছোঁ, আমি তেনেধৰণৰ কিবা প্লেন ডেফিনেটলি ৰঙিয়াখনত তেখেতৰ স্মৃতি সজীৱ কৰি ৰঙিয়ালৈ বহুত অৱদান আছে ছাৰ। এই কথাটো চিন্তা কৰিব লাগিব। তেখেতৰ পৰা আজিৰ ৰাজনীতিবিদে শিকিবলগীয়া আছে বুলি ভাবে? একদম আছে। মূল্যবোধৰ ৰাজনীতি, তেখেত মূল্যবোধৰ ৰাজনীতি কৰা মানুহ। নীতিবিহীন ৰাজনীতি আৰু নৈতিকতাবিহীন চৰিত্ৰ, এই দুয়োটাই তেখেতে সদায় কয় যে এইটো এটা সাংঘাতিক অপৰাধ। গতিকে তাৰ পৰা তেখেত বহুত দূৰত, আৰু আনকো সেই পথেৰে যাবলৈ তেখেতে সদায় দিহা পৰামৰ্শ দিয়ে। আমি লাষ্ট 2023 চনত অক্টোবৰত আমি আমাৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ। তেখেত গৈছিল যদিও স্বাস্থ্যজনিত কাৰণত ইয়াৰ পৰা ইমান দূৰৰ পৰা গৈছে, গোলাঘাটত অনুষ্ঠিত হৈছিলে, বহুত কথা কোৱা নাই।
সকলোকে শুভেচ্ছা জনাইছে, আশীষ দিছে আৰু আমিও তেখেতৰ পৰা আশীষ লৈছোঁ আৰু তেখেতক আমি সন্মান যাচিছোঁ। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।